এতিয়া আমি আৰু এটা ইম্পৰ্টেণ্ট কাৰ্যকলাপ পঢ়িম, সেইটো হ'ল তোমাৰ 1.9। এইটো খুবেই দৰকাৰী কাৰ্যকলাপ হয়। এইটো অলপ আমি ৰিডিং পঢ়ি চাওঁ যে কি কথা দিয়া আছে আমাক। কৈছে যে 3টা লুৰ গজাল লৈ বালিয়া কাগজেৰে ঘঁহি চাফা কৰি লোৱা। বালিয়া কাগজেৰে কিয় ঘঁহি চাফা কৰি ল'ব লাগিব? কাৰণ আমি জানো বালিয়া কাগজ এটা তোমাৰ ষ্টেণ্ড পেপাৰ বুলি কয়। কাৰ্যকলাপ 1.1ত পঢ়িছিলোঁ। বালিয়া কাগজে ধাতুৰ বস্তুৰ ওপৰৰ পৰা আৱৰণবোৰ আঁতৰাই দিয়ে। সেইকাৰণে ধাতুৰ ওপৰৰ বস্তু আৱৰণ আঁতৰাই দিলে তেতিয়াহ'লে পৰীক্ষা কৰাত সুবিধা হয়। তো 3টা লুৰ গজাল ল'ব দিছে, লৈ তোমাৰ চাফা কৰি ল'ব দিছে। পৰিষ্কাৰ কৰি ল'লোঁ, অ'কে, বিক্ৰিয়া গতিবেগ বৃদ্ধি হ'বৰ কাৰণে। নেক্সট তোমাৰ চিনাক্ত কৰি লোৱা আৰু পৰীক্ষা নলটো লোৱা। প্ৰতিটো পৰীক্ষা নলত প্ৰতিটো পৰীক্ষা নলত 10 মিলিলিটাৰ মান কপাৰ ছালফেট লোৱা। কপাৰ ছালফেট বনাইছে, কপাৰ ছালফেট CuSO4 কপাৰ ছালফেট ল'ব দিছে। কপাৰ ছালফেট লৈ তাৰপিছত পৰীক্ষা কৰিম। কি পৰীক্ষা কৰিব দিলে আমাক? কপাৰ ছালফেট লোৱাৰ পিছত যে গজাল 3টাৰে 3ডাল সূতা এডালেৰে জুটি পৰীক্ষা নলৰ 2 বিৰ কপাৰ ছালফেটত AB চিনাক্ত কৰিব দিছে। আকৌ দুটা পৰীক্ষা নলত প্ৰতিটোতে দুটা পৰীক্ষা নল ল'ব দিছে। পৰীক্ষা নল দুইটাতে তোমাৰ এই কপাৰ ছালফেট ল'ব দিছে। লুৰ গজালটো ডুবালে তোমাৰ বেলেগ বেলেগ কৰি ৰাখা। 20 মিনিট পাছত কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা গজাল দুটাই উলিয়াই আনা। পৰীক্ষা নল A আৰু B কপাৰ ছালফেট দ্ৰৱ দুটাৰ নীলা ৰং গাঢ়তা তুলনা কৰা। বেলেগে ৰখা গজালটোৰ ৰং লগত কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰখা লুৰ গজাল দুটাৰ ৰঙো তুলনা কৰি চোৱা। এতিয়া কি হ'ব? তোমাৰ অনুপাত কি কয় যে লুৰ গজাল এটা পৃথকে ৰাখিলোঁ আৰু এটা কপাৰ ছালফেট ডুবাই গ'ল, তেতিয়া কিবা ঘটনা হ'বনে? নিশ্চিতভাৱে ঘটনা হ'ব। সেইটো কি হ'ব? আমি এটা সমীকৰণ যদি লিখি চাওঁ। এই কাৰ্যকলাপৰ পৰা সম্ভাৱ্য প্ৰশ্ন বহুত হ'ব পাৰে, কিয়নো বহুখিনি কথা এতিয়া দিয়া আছে। এতিয়া কৈছে যে এই যে লুৰ গজালটো মানে আমি দুটা কপাৰ ছালফেট দুটা দ্ৰৱ লওঁ। এইটো তোমালোকে চালে গম পাবা। এইটো দি ৰাখিছোঁ মই, এই ছাইডতো দিয়া আছে। কপাৰ ছালফেট দুটা দ্ৰৱ লোৱা। এইটোকেই লোৱা যে কপাৰ ছালফেটৰ এইটোতো কপাৰ ছালফেট আছে, এইটোতো কপাৰ ছালফেট আছে। কপাৰ ছালফেট ৰখাৰ পিছত তুমি এটা কপাৰ ছালফেটৰ দ্ৰৱ যদি লুৰ গজালে ডুবাই ৰাখোঁ আৰু এটা যদি ডুবাই নাৰাখোঁ, তেতিয়াহ'লে দেখা পাবা প্ৰথমটো কপাৰ ছালফেটৰ যি নীলা ৰং আছে ই লাহে 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 পাতল হৈ যাব। কপাৰ ছালফেটৰ নীলা ৰংটো কেনেকুৱা হ'ব? পাতল। মানে তলত যদি চোৱা এইটো এনেকুৱা ধৰণৰ পৰীক্ষা কৰিলে এনেকুৱা ধৰণৰ পৰীক্ষা এটা পাবা। এনেকুৱা মানে কপাৰ ছালফেট ডুবোৱাৰ আগতে নীলা ৰং আছে এনেকুৱা, আৰু ই লাহে 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 গৈ এনেকুৱা হৈ যাব, এনেকুৱা পাতল হৈ যাব। তো কপাৰ ছালফেট যেতিয়া লুৰ গজাল কপাৰ ছালফেট ডুবাই ৰখা হ'ব তেতিয়া এই ধৰণৰ ঘটনা হ'ব। কিয় হ'ব আমি ইয়াতে পঢ়োঁ। কিয় হ'ব পঢ়োঁ আমি ইয়াতে। তাৰপিছত কৈছে যদি কপাৰটো হেৰি কৰোঁ, কপাৰৰ ৰং চেঞ্জ হ'ব, মানে এই লুৰ গজালৰ ৰং চেঞ্জ হ'ব। লুৰ গজালটো হৈ যাব মুগা বৰণৰ। এইবাৰ এতিয়া দিয়া আছে, ধুনীয়াকৈ পঢ়িলে গম পাবা যে তোমাৰ লুৰ গজাল দুটাৰ মুগা বৰণ হৈ যাব, মানে লুৰ গজাল দুটা যি আছে মুগা বৰণ হৈ যাব, আৰু কপাছৰ নীলা ৰংটো সামান্য কি হৈ যাব? পাতল হৈ যাব। যেনেকৈ তোমাক মই দেখালোঁ, এই তলত যদি দিয়া আছে যোনটো তলত এইটো এনেকুৱা কালাৰৰ এটা দেখা পাবা তুমি। ঠিক আছে। এই ঘটনা হ'ব কাৰণটো আমি এতিয়া হেৰি কৰি লওঁ। আমি জানো মই যেতিয়া তোমাৰ এই চেপ্টাৰটো এক্সপ্লেইন কৰিছিলোঁ, এই চেপ্টাৰটো এক্সপ্লেইন কৰা আছে, তোমালোকে ভিডিঅ'ত চাব পাৰিবা, মোৰ তলত লিংক দিয়া থাকিব। এই চেপ্টাৰটোৰ টপিক্স এক্সপ্লেইন কৰিছিলোঁ, কেনেকৈ কি হয়, কিহৰ কাৰণে হয়। যেতিয়া সক্ৰিয়তা পাওঁ, সেই সক্ৰিয়তা কাক কয় সেইটোৰ কাৰণেও এটা ভিডিঅ' বনাই ৰাখিছোঁ। ধাতুবিলাকে যেতিয়া বিক্ৰিয়া কৰাৰ এটা টেণ্ডেঞ্চি থাকে। কিছুমান তীব্ৰ বেগত বিক্ৰিয়া কৰে, কিছুমান মানে কম বেগত বিক্ৰিয়া কৰে। তীব্ৰ বেগত যিবোৰ বিক্ৰিয়া কৰে তাৰ সক্ৰিয়তা বেছি হয়। তো আমাৰ এটা দিয়া আছে যে বেছি সক্ৰিয় মৌলবিলাকে কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা আঁতৰাই দিব পাৰে, ৰিয়েকশ্যন কৰিব পাৰে। বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক, যেনেকৈ এটা দিয়া আছে লুৰ গজাল, লুৰ সংকেত দিছে Fe। এই বিক্ৰিয়াটো আমি লিখিম লুৰ গজাল। যেতিয়া কপাৰ ছালফেটৰ দ্ৰৱ দিয়া যাব, কপাৰ ছালফেট মানে CuSO4, এইটো হ'ল কপাৰ ছালফেটৰ দ্ৰৱ, ৰাইট। এই ৰিয়েকশ্যন কৰাৰ লগে লগে এই কপাৰটো লু হৈছে বেছি সক্ৰিয়, মানে আইৰণ বেছি সক্ৰিয়, আৰু কপাৰটো হৈছে কম সক্ৰিয়। এই বেছি সক্ৰিয় ধাতুটো গৈ কম সক্ৰিয় তাৰ যোগৰ পৰা আঁতৰাই দিব। আঁতৰাই দিয়াৰ লগে লগে এই কপাৰটো এক্সট্ৰা হৈ যাব, আৰু এইটো আইৰণ ছালফেট FeSO4 উৎপন্ন হ'ব, FO4, আৰু এই কপাৰটো গৈ লাষ্টত থাকিব। এই ৰিয়েকশ্যনটো ঘটিব। যিহেতু বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা কি কৰি দিলে? আঁতৰাই দিলে। সেইকাৰণে এইটো হ'ব এটা অপসৰণ বিক্ৰিয়া। কি বিক্ৰিয়া? অপসৰণ বিক্ৰিয়া। তো ইয়াত বহুতকেইটা প্ৰশ্ন আছে। এই টপিক্সৰ ওপৰত অনুসন্ধিত প্ৰশ্নমালী তোমাৰ প্ৰশ্ন আছে যে লুৰ গজাল এটা কপাৰ ছালফেটত ডুবাই ৰাখিলে ৰঙৰ কিয় পৰিৱৰ্তন হয়? এই ঘটনাটো হ'ব। কিয়? যে এই লু হৈছে বেছি সক্ৰিয় আৰু কপাৰ হৈছে কি? কম সক্ৰিয়।
বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা আঁতৰাই দিব পাৰে যেহেতু বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল তাৰ যোগৰ আঁতৰাব পাৰে সেইকাৰণে এইটো হ'ল কি বিক্ৰিয়া অপহৰণ বিক্ৰিয়া আৰু অপহৰণ বিক্ৰিয়াবিলাকৰ এই ৰংটো ঘটনা হৈছে যে লুৰ গজাল কি হৈ গৈছে পৰিৱৰ্তন হৈ গৈছে অলপ মুগা মুগা হৈ গৈছে লুৰ গজালকেইটা কি হৈ গৈছে মুগা আৰু কপাৰ সালফেট আছিল নীলা ৰঙৰ কিন্তু নীলা ৰংটো বিক্ৰিয়া ঘটি কেনেকুৱা হৈ গৈছে তোমাৰ এই অলপ পাতল পাতল হৈ গৈছে এনেকুৱা ঘটনা হ'ব পাৰে এবাৰ প্ৰশ্ন কি হ'ব পাৰে যে লুৰ গজাল কপাৰ সালফেট দুবালে ৰঙৰ কি পৰিৱৰ্তন হয় যে লুৰ গজালকেইটা কি হৈ যায় মুগা বৰ্ণৰ হৈ যায় তাৰপিছত কপাৰ সালফেটৰ ৰং কেনেকুৱা হয় কপাৰ সালফেট নীলা ৰং কি হৈ যায় পাতল হৈ যায় মানে কপাৰ সালফেট আগতে ৰং নীলা থাকে বিক্ৰিয়া কৰাৰ পিছত কি হৈ যায় তোমাৰ এই অলপ পাতল পাতল হৈ যায় পাতল নীলা হৈ যায় এনেকুৱা দেখালো তোমাক এনেকুৱা টাইপৰ হৈ যায় আৰু এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া এইটো হ'ল অপহৰণ বিক্ৰিয়া আমি পঢ়িছোঁ যে বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা আঁতৰাই দিলে যি বিক্ৰিয়া ঘটে এইটো বিক্ৰিয়া কোৱা হয় অপহৰণ বিক্ৰিয়া তো এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া এইটো হ'ব এটা অপহৰণ বিক্ৰিয়া একেদৰে আমাৰ কিতাপতেই দিয়া আছে তোমালোকে যদি চোৱা গম পাবা একেদৰে আমাক আৰু কেইটা বিক্ৰিয়া দিছে অপহৰণ যেনেকৈ কৈছে যে আমি যদি কপাৰ সালফেটত দ্ৰৱত যদি আমি কেইটামান জিংকৰ টুকুৰা জিংক মানে ZN ডুবাই দিওঁ জিংকৰ টুকুৰা ডুবাই দিওঁ তেতিয়াহ'লে কি ঘটিব তেতিয়াহ'লেও একেটা ঘটনাই ঘটিব বিক্ৰিয়া কৰাৰ পিছত ই হৈ যাব এই যে জিংক সালফেট হৈ যাব ZnSO4 হৈ যাব জিংক সালফেট আৰু কপাৰটো লাষ্টত যাব এই বিক্ৰিয়াটো কিতাপতেই দিয়া আছে তোমাক দেখা পাবা কাৰণ জিংকটো বেছি সক্ৰিয় কপাৰটো কি কম সক্ৰিয় আকৌ যদি এনেকুৱাও ঘটে কিতাপতে দিয়া আছে যে PB এটা মেটেলছ যোনটো নাম হৈছে লেড আৰু কপাৰ সালফেটত যদি ডুবাই দিয়া যায় এইবাৰ কি ঘটনা হ'ব এইবাৰ একেই ধৰণৰ ঘটনা হ'ব কিয় কাৰণ PBটো কপাৰতকৈ বেছি সক্ৰিয়কৈ কম সক্ৰিয় তাৰ যোগৰ পৰা আঁতৰাই দিব এইটো PbSO4 আৰু এই কপাৰটো ক'ত যাব লাষ্টত যাব হ'ব এইটো বেছি সক্ৰিয় এইটো কম সক্ৰিয় বেছি সক্ৰিয় কম সক্ৰিয় তাৰ যোগৰ পৰা কি কৰি দিলে আঁতৰাই দিলে বুজি পোৱা গ'ল তাৰপিছত এবাৰ যদি আমি এনেকুৱা কৰোঁ মই যদি ইচ্ছাকৃতভাৱে এটা ৰিয়েকশ্যন তোমাক দিওঁ সাপোজ মই দিলোঁ যে কপাৰ ক'ত দিলোঁ জিংক সালফেটৰ দ্ৰৱত দিলোঁ কপাৰ জিংক সালফেটৰ দ্ৰৱত দিলে এইবাৰ বিক্ৰিয়াটো ঘটিব নে নঘটে এবাৰ নঘটে বিক্ৰিয়া নঘটে কিয় কাৰণ কপাৰটো জিংকতকৈ কম সক্ৰিয় তো ই যদি কম হয় তেতিয়াহ'লে ৰিয়েকশ্যন কৰিব নোৱাৰে কম সক্ৰিয়ৰ মৌল এটাই বেছি সক্ৰিয় মৌল তাৰ যোগৰ পৰা আঁতৰাব নোৱাৰে বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা কি কৰিব পাৰে আঁতৰাব পাৰে এইটো হ'ল অপহৰণ বিক্ৰিয়াৰ এটা ধৰ্ম অপহৰণ বিক্ৰিয়া কাক কয় বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল তাৰ যোগৰ পৰা কি কৰিব পাৰে আঁতৰাব পাৰে এইটো খুবেই ইম্পৰ্টেণ্ট 99% ইম্পৰ্টেণ্ট কাৰ্যকলাপ ইয়াৰ পৰা প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা আছে তোমাক মই কৈছিলোঁ যে তোমাৰ 1.1ত 1.4ত 1.8 আৰু 1.9 এইকেইটা কাৰ্যকলাপ আগে পিছে বহুত পৰীক্ষাত আহিছে এইবিলাকৰ প্ৰশ্ন ডাইৰেক্ট কিতাপতেই আছে গতিকে আমি খুব গুৰুত্ব সহকাৰে পঢ়িব লাগে এইবিলাক দৰকাৰী হয় ঠিক আছে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা কমেণ্টত জনাবা আৰু